হাই নমস্কাৰ প্ৰিয় টিচাৰ কি খবৰ আপোনালোক আশা কৰোঁ সকলোৰে ভাল মানে কি হ'ল মই আপোনালোকৰ আগত বহুত দিন মানে কি যুগ হ'ল বহুত যুগে হ'ল মানে ভিডিঅ' আপোনালোকৰ মাজত মই ভিডিঅ' পঠিয়াব পৰা নাই তো তাৰ বাবে মই ভেৰি চৰি বহুত দুখিত কাৰণ ইয়াৰ কাৰণটো হ'ল অত্যাধিক ৰোগ মানে বেমাৰ হৈ আছিলে আৰু বিহুৰ খবৰ জানেই বিহু বুলি ক'লে আমাৰ অসমীয়া মানুহৰ গাটো উঠন পুঠন লাগি যায় ভিডিঅ' বনাবলৈ টাইম নাথাকে তাৰমানে তো বহুত দিনৰ মূৰত এটা ধামাকাদাৰ ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাইছোঁ তো তেতিয়ালৈকে জড়িত হৈ কপিয়াত 2/4 আজিৰ দিনটো বতৰ ডাৱৰীয়া আপোনালোকে বিশ্বাস নকৰে যদি চাই ল'ব পাৰে চাওক সাংঘাতিক বতৰ তাৰমানে এইপিনে চাওক সাংঘাতিক বতৰ আমাৰ নৱনিৰ্মিত ঘৰটো সাংঘাতিক বতৰ তো ভাবিছোঁ আজি ভিডিঅ'ৰ মাজতে মানে আজি মানে ভিডিঅ'টোৰ মাজত বতৰ এটা আজি বিশেষ কিবা এটা হৈ যাওক মানে আজি মানে ভিডিঅ'টো মানে ধামাকাদাৰ হ'লে পালাহে এয়া চাওক এয়া ভণ্টি আছে ভণ্টি মানে আপোনালোকে ভালকৈ চেহেৰাটো চাই লওক মই আপোনাৰ তাত চিনাকি দি আছোঁ তো আপোনালোকে চেহেৰাটো চালে তাইৰ নাম হ'ল ত্ৰিবেণী দত্ত মানে তিনিডাল বেনীযুক্ত ছোৱালীজনীক কয় ত্ৰিবেণী ঠিক আছে তাই এতিয়া মূৰত এডালো বেনী নাই বাৰু ক'বলৈ গ'লে কিয়নো তাৰ মূৰত এতিয়া এডালো বেনী নাই সেইকাৰণে তিনিডাল বেনীযুক্ত নাম হ'ল ত্ৰিবেণী দত্ত এতিয়া কোন ত্ৰিবেণী দত্ত হ'ল মোৰ ভণ্টি আৰে অবাক হৈ গৈছে মোৰতো ভণ্টি নাই মানে আমাৰ পৰিয়ালৰ আমাৰ মানে গড়মৰা আমাৰ গাঁওখনে সিফালৰ গাঁওখন নাম হ'ল গড়মৰা তাত মানে আমাৰ মানে পৰিয়ালৰ মানুহ আছে এই পৰিয়ালৰ জীয়েক তাৰমানে পৰিয়ালৰ মানে মানে আমাৰ মানে ভণ্টি হৈছে তো তাই মানে বিৰাট সুন্দৰ গান গায় সেই গানে গোটেই মনোমুগ্ধ কৰি দিয়ে মানে মুগ্ধ কৰে তো তাই গান আজি শুনিম আজি বতৰ দ্বাৰা এটা বিশেষ ৰোমন্থন হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব তাই ইমান সুন্দৰ গান গায় ন আপোনালোকৰ মন প্ৰাণ ভৰি ভাল লাগি যাব যদি আপোনালোকে যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ঘৰৰ সমস্যাৰ কাৰণে যদি আপোনালোকে যদি কাজিয়া লাগি আছে তাৰ যদি গান এটা যদি শুনে কৈছোঁ আপোনালোকৰ মন প্ৰাণ একদম ভাল লাগিব বুলি মই কপিয়াতে 100%ৰ ভিতৰত 1% গানটো নিদিওঁ তেতিয়ালৈকে চাই থাকিব আজি বতৰ ডাৱৰীয়াৰ বিশেষ অ'কে অসমবাসী ৰাইজ আপোনালোকে নিশ্চয় জানে যে অসমত টেলেণ্টৰ অভাৱ নাই অসমত মানে কোনো মানুহ টেলেণ্টৰ অভাৱ নাই অসমত বুলিয়ে নহয় বিশ্বৰ প্ৰতিজন মানুহকে ভগৱানে এটা নিজস্ব এটা টেলেণ্ট দিব আছে যেনেকৈ মোৰ টেলেণ্ট হ'ল মই ভিডিঅ' বনোৱা কিন্তু মোৰ ভিডিঅ' চাই পিনে কোনো ভাল নাপায় কি কৰি আপোনাৰ তো অসমৰ মানে গোটেই ৱৰ্ল্ডৰ প্ৰতিটো মানুহক ভগৱানে কিবা এটা হ'লেও কিবা এটা টেলেণ্ট দিয়ে তাৰ ভিতৰতে হ'ল আমাৰ এটা ভাইটি এটা সুন্দৰ প্ৰতিভা আছে প্ৰতিভা বিকশিত কৰিব পৰা নাই বৰ্তমান সময়ত তাই মানে সি বহুত সুন্দৰ নেগেৰা বজায় যি নেগেৰা ফুবন দিয়ে আপোনালোকে চাব নেকি চাব পাৰে তো ফাইনেলি প্ৰিয় অতিথিসকল আজি যিহেতু বতৰটো ডাৱৰীয়া এই নেগেৰা চেগেৰা দেখিলে জানে মোৰ মনটো একদম পূৰা ভাল লাগি আছে অলপ মানে হৰিনাম এটা গুণগুণাই দিম বুলি ভাবিছোঁ নে কি উঠিলোৱা হৰিনা নাম হে দুষ্ট ৰাজা কেলৈ এৰি গলা কেলৈ পাহৰিলা সুন্দৰী শকুন্তলা তুমি
মানে আমি ভক্তি সাজ পোছাক কৰা নাই বৰ্তমান মানে আমি কি বুলি কয় গামোচা এখনো আমি পৰিধান কৰা নাই তাৰ বাবে আমি ক্ষমা তাৰ বাবে আমি সকলো অসমবাসী ৰাইজৰ ওচৰত ক্ষমা কৰিছোঁ মানে এনেই মানে জাষ্ট এনজয়মেণ্ট জাষ্ট মানে এইটো মানে মনোৰঞ্জনৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে তাতে আপোনালোকে মানে বেড মন্তব্য প্ৰদান কৰিব ঠিক আছে ধন্যবাদ তো ফাইনেলি প্ৰিয় অতিথিসকল এখন মোৰ হাতত দেখিছে এখন বিয়াৰ চিঠি কিন্তু নেভাবিব যে এখন বিয়া চিঠি এখন সামান্য বিয়া চিঠি বুলি এখন বহুত ইউনিক তাৰমানে ব্যতিক্ৰমী অন্য বিয়া চিঠিতকৈ বহুত ব্যতিক্ৰমী আপোনালোকে নিশ্চয় দেখিছে বিয়া চিঠি বা আপোনালোকে বিয়া বৰ বিয়াবিলাক খাইছে কিন্তু এইখন বিয়া চিঠি যে সম্পূৰ্ণ ব্যতিক্ৰমী তাৰমানে কি ব্যতিক্ৰমী ইয়াৰ ভিতৰত আচল ৰহস্য কি সোমাই আছে আপোনালোকে পঢ়ি চালে নিশ্চয় গম পাব এখন মানে এনেকুৱা বিয়া চিঠি আপোনালোকে অসমত প্ৰায় মানে কম যদি দেখিবলৈ যদি পাইছে তেনেহ'লে প্ৰায় মানে 100% ভিতৰত প্ৰায় মানে 1% বা 2% দেখিবলৈ পোৱা গৈছে মানে এনেকুৱা বিয়া চিঠি এখন আপোনালোকে নিশ্চয় চাব পাৰিছে দেখিছে বিয়া চিঠিখন হিমাদ্ৰী আৰু সিদ্ধাৰ্থ ঠিক আছে তো মই বিয়া চিঠিখন আপোনালোকক পঢ়ি শুনাই দিম ইয়াত বিয়া চিঠিখন কি মানে ইমান সুন্দৰকৈ লিখা আছে ন আপোনালোকে শুনিলে গম পাব যে এখন যে ইউনিক বিয়া চিঠি তো বিয়া চিঠিখন এইখন ইংলিছত লিখা আছে ইংলিছখিনি নপঢ়োঁ আমি ইংলিছ নাজানো যে আমি জানো অসমত থকা মানুহ অসমীয়া জানো প্ৰথমতে আছে শ্ৰী শ্ৰী প্ৰজাপতিয়ে নম প্ৰথমতে ইণ্ট্ৰডাক্ট দিছে শুনকচোন মানে এইটো মানে বিয়া মানে কিবা দৰাজনে কথাটো কৈ আছে দেই শুনকচোন ভাল খবৰ এটা দিবলৈ ওলাইছোঁ নামবিহীন সম্পৰ্ক এটাক সম্বন্ধ ৰূপ দিয়াৰ মানসেৰে মোৰ বিয়া আয়োজন কৰা হৈছে সৰু পুতেকৰ বিয়া বুলি ঘৰত এতিয়া উদুলি মুদুলি পৰিৱেশ ওচৰৰ ভাই ককাইহঁতে হাবি বন চুৰুকিছে খুৰীহঁতৰো গা 7খন 8খন মাহ হালধিৰ পৰা আদি কৰি বিয়াৰ সকলোবোৰ যোগাৰ কৰি আইক পৰামৰ্শ দিছে ভণ্টিয়ে আকৌ কি পিন্ধিব এইবোৰেৰে চিন্তা পিতাই এইকেইদিন বাৰীতে ৰুই থোৱা হালধি আদা খন্দাত ব্যস্ত মায়ে বৰচাঙত তুলি থোৱা দুৱলিটো নমাইছে সৰু বোৱাৰীৰ বাবে সাঁচি ৰখা হেঁপাহৰ ৰিহাখনো বৰপেৰাৰ পৰা উলিয়াইছে আইও তোৰো যে কিমান হেঁপাহ বাকী সকলোৱে নিজৰ নিজৰ কামবোৰ ভগাই লৈছে দেই মুঠৰ ওপৰত হিমাদ্ৰীক বোৱাৰী কৰি অনাৰ পূৰ্ণ প্ৰস্তুতি চলিছে ইয়াত কন্যাজনীৰ নামটো দি থোৱা আছে আপোনালোকে দেখিছে এখন ইউনিক বিয়া চিঠি মানে এনেকুৱা বিয়া চিঠি আপোনালোকে দেখা নাই ক'তো আৰু আছে পঢ়ি দিম এইবোৰ কৈ থাকোঁতে আচল কথাটো ক'বলৈ পাহৰিলোৱেই অসমীয়া কেলেণ্ডাৰৰ লেখেৰে বহাগ মাহৰ 24 তাৰিখ ইংৰাজী 9 মে 2024 বৃহস্পতিবাৰে চিলাপথাৰৰ খনামুখৰ প্ৰয়াত প্ৰদীপ গগৈ আৰু প্ৰয়াত ৰীতা ভূঞা গগৈৰ একমাত্ৰ যি হিমাদ্ৰী গগৈ নবৰী হাজেৰে আই পিতাৰ হেঁপাহৰ ঘৰখনত ভৰি দিব গতিকে বহাগৰ 27 তাৰিখ শুক্ৰবাৰে এপাক আহিবচোন আমাৰ সুখৰ সহভাগী হ'বলৈ এজোলোকা আশীষ আৰু মৰম লৈ ইংৰাজী কেলেণ্ডাৰ লেখেৰে 10 মে নেপাহৰিব কিন্তু চাওক কিমান সুন্দৰ মানে ইউনিক এইখন বিয়া চিঠিৰ কাৰণে অসম চৰকাৰৰ পৰা পুৰস্কাৰ পাব লাগে বুলি মই ভাবিছোঁ মানে পদৰ শেষত আভ্যৰ্থনা স্থান নিজা বাসভৱন অকাজন চিলাপথাৰ দুৰ্ভাগ ইমান আভ্যৰ্থনাৰ সময় দিনৰ 12 বজাৰ পৰা নিশা 9 বজালৈকে বিনয়বনত শ্ৰী সিদ্ধাৰ্থ গগৈ মানে দৰাজনৰ নাম হ'ল সিদ্ধাৰ্থ গগৈ পিতৃ শ্ৰী অতুল গগৈ মাতৃ শকুন্তলা গগৈ দাদা অৰবিন্দ গগৈ ভণ্টি হিমাশ্ৰী গগৈ তো আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ যদি কাৰ যদি বিয়া খাবলৈ মন যায় মানে কেনেকৈ দিছে বাবে আভ্যৰ্থনা সময় 10 মে দিনা আপোনালোকে আহি যাব খাই যাব তো দেখিছে কিমান এখন সুন্দৰ ইউনিক বিয়া চিঠি তোৰ মোৰ ঘৰ মানে দাদাহঁতে কৈছিলে যে তোৰ ইউটিউব চেনেলটো আছে তোৰ বিয়া চিঠিখন অকণমান আপলোড কৰি দিবিচোন কেনেকুৱা আছে ৰাইজৰ মতামত আপোনালোকে এই চিঠিখন পঢ়ি পিনে কিমান মানে কেনেকুৱা পালে মতামতটো জনাবলৈ নিশ্চয় নাপাহৰিব কমেণ্ট এটা দিব যদি ভাল হৈছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট এটা কৰিব আৰু এটা আপোনালোকক কওঁ এই যে নাম্বাৰটো দেখিছে নহয় 8638723842 এইটো নিশ্চয় ঘৰখনৰ দৰাজনৰ নহ'লে বা মানে ঘৰখনৰ কোনোবা বয়োজ্যেষ্ঠজনৰ নম্বৰ হ'ব যাৰ বিয়া হ'ব মানে আপোনালোকে ফোন কৰি ক'ব পাৰিব যে দাদা আপোনালোকৰ বিয়া চিঠিখন ইউটিউবত পালোঁ বোলে কপিয়া 24 ইউটিউবত বিয়া চিঠিখন পালোঁ বহুত সুন্দৰ হৈছে তো মানে ফাইনেলি প্ৰিয় সতীৰ্থসকল মানে কথাবিলাক এনেকুৱা ধৰণৰ মানে কথাবিলাক মানে বিৰাট ধৰণৰ মানে বেলেগ ধৰণৰ মই যে কৈছিলোঁ আমাৰ ঘৰত ভণ্টি এজনী আছে বুলি ত্ৰিবেণী হেল্ল' তিনিডাল বেনীযুক্ত অৰ্থাৎ ত্ৰিবেণী তাৰমানে মানে চুলি তিনিডাল বেনী লগায় আগৰ দিনত স্কুল কলেজ গ'লে ছোৱালীবিলাকে বেনী লগায় আজিকালি আকৌ দেখিছে আপোনালোকে দেখাবিলাকে জানিছে আৰু প্ৰেক্টিকেলি পাছেই তো সেইবিলাক কথা বাদ দিয়ক যি কথা কিন্তু আমাৰ ত্ৰিবেণী অৰ্থাৎ তিনিডাল বেনীযুক্ত অৰ্থাৎ ভণ্টিয়ে বহুত সুন্দৰ গান গায় তাৰমানে বহুত সুন্দৰ গান গায় তো আপোনালোকক তাইক অলপ কণ্ঠটো আপোনালোকৰ মাজত
শুনাব বিচাৰিছোঁ। তো আপোনালোকে শুনি পিনে কেনে পালে সুন্দৰ কমেণ্ট এটা কৰি দিব, ঠিক আছে? অ'কে। ভণ্টিয়ে প্ৰথমতে অসমৰ মানে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাৰ গান এটি প্ৰথমতে গাম বুলি আহিছে, পপীয়া তৰা। নে কেনেকুৱা হয় মা এলবামখনৰ গান? তো শুনি পিনে ভাল লাগিব নিশ্চয়। তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ, তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ, উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ, তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ, তোবাতে হেৰাও মই ধাৰাসাৰ, তোমাকে বিচাৰো প্ৰতিবাৰ, ভাল পাব খোজো আকৌ এবাৰ, ভাল পাব খোজো আকৌ এবাৰ। তো যি কি নহওক ইমান সুন্দৰ সুন্দৰ দুটা গান গাইছে। এবাৰ ভণ্টিয়ে নিজে ক'ব, এবাৰ ভণ্টিয়ে কোনটো গান গাবা নিজে কোৱা। এবাৰ লাষ্ট গান এটা গাবা। এবাৰ কোৱা। অঁ ভাবি লোৱা, ভাবি পিনে গান এটা গোৱা। এবাৰ তুমি বিহু গান এটা গোৱা। জানমণি সপোনতে আহিবা, দুচকুতে ভাহিবা, মৰমেৰে মাতিবা হেই জান, জানমণি অভিমানী নহবা, দূৰে দূৰে নৰবা, যাচিবা কোমল হিয়া হেই জান, জানমণি তুমি হবা পৰি, দুয়ো হাত ধৰা ধৰি কৰি আমি সৰগলৈ যাম হেই জান, আমি সৰগলৈ যাম হেই জান। তো গান ময়ো গান গাওঁ মাত মানে মই মাতটো আৰু আপোনালোকে গম পাইছে, তামোল খাই এইবিলাক খাই মাত তাৰমানে কণ্ঠ তাৰমানে সৰস্বতী বাইদেউ কিন্তু জমে প্ৰৱেশ কৰিছে, তাৰমানে জমে প্ৰৱেশ কৰিছে। তো ফাইনেলি ভিডিঅ'টো হা অঁ জাতিবাঁহ দেখিছে আপোনাৰ, জাতিবাঁহৰ যে ধুনীয়া পাইপ এটা কি জানে কমেণ্ট কৰি ধুনীয়াকৈ কৈ দিছে দেই কথাটো। আপোনালোকে নিশ্চয় নিশ্চয় দেখিছে। মোৰ ব্লগৰ প্ৰথমটো ভিডিঅ' তেওঁ ওলাইছিলে দেই, মহন্ত চুতীয়া। তাৰমানে নহয় মোৰ ব্লগৰ প্ৰথম ভিডিঅ' মানে মোৰ ব্লগটোত মোৰ প্ৰথম ব্লগটো তেওঁ ওলাইছিলে। তো ফাইনেলি ভিডিঅ'টো আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই পিনে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এই ভণ্টিজনীও কৈ দিয়া কৈ দিয়া আকৌ তুমি কথাটো কৈ দিলে ভাল পাব। এই ভণ্টিজনীয়ে ইউটিউবত এটা চেনেল আছে, মানে চেনেলটো মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিওঁ, আপোনালোকে গৈ পিনে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' এটা নে দুটা ভিডিঅ'তে আছে দিব। আপোনালোকে যদি অকণমান যদি ছাপোৰ্ট কৰে নিশ্চয় আগবাঢ়ি যাব ভৱিষ্যতে এগৰাকী সুন্দৰ গায়িকা হিচাপে। তো সেইটোৱে অৱশেষত ক'লো আৰু ভিডিঅ'টো চাই পিনে কেনেকুৱা লাইক কমেণ্ট কৰি দিব, আৰু ক'ৰ পৰা ভিডিঅ'টো চাইছে তাৰ পৰা মানে কমেণ্ট এটা কৰি দিব যে ফ্ৰম আমুক বোলে, এনেকৈ বোলে কমেণ্ট এটা কৰি দিব। আৰু এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় জনালোঁ। ধন্যবাদ। জয় অসম।